নমস্কাৰ এই মুহূৰ্তৰ ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ বিগ পলিটিক্যাল নিউজ এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰধাৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈ ফালৰ পৰা কোৱা হৈছে অসমৰ আটাইতকৈ ডাঙৰ পাপীজনে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ আটাইতকৈ ডাঙৰ পাপী আখ্যা দিছে বিধায়ক অখিল গগৈ কেৱল ইমানেই নহয় অখিল গগৈৰ মন্তব্য যে হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীৰ গোটেই ভগৱানৰ ওচৰত গলেও হিমন্ত বিশ্ব শৰ্মাৰ পাপ কাহানিও খণ্ডন নহয় ইমানেই পাপ কৰি থৈছে হিমন্ত বিশ্ব শৰ্মাই তদুপৰি অখিল গগৈৰ মন্তব্য ৰাম মন্দিৰ সন্দৰ্ভত যে অসমীয়া মানুহৰ লগত ৰাম মন্দিৰৰ কোনো সম্পৰ্ক নাই পুনৰবাৰ কৈছো অখিল গগৈ মন্তব্য প্ৰকাশ কৰিছে যে অসমীয়া মানুহৰ লগত ৰাম মন্দিৰৰ কোনো সম্পৰ্ক নাই অসমীয়া মানুহৰ লগত কেৱল মাত্ৰ নামঘৰৰহে সম্পৰ্ক আছে এনে ধৰণে মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হল বিধায়ক অখিল গগৈ তদুপৰি কেবাটা বিস্ফোৰক মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত বিধায়ক অখিল গগৈ কি কৈছে সকলোবোৰ এই মুহূৰ্তত এটু জেড জনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ অসমীয়া মানুহৰ লগত ৰাম মন্দিৰৰ কোনো সম্পৰ্ক নাই মন্তব্য কৰিছে অখিল গগৈ অসমীয়া মানুহৰ লগত নামঘৰৰহে সম্পৰ্ক আছে আমি ভক্তিবাদ মহাপুৰুষীয়া পৰম্পৰাকে বিশ্বাস কৰো আমি শংকৰদেৱ আৰু মাধৱদেৱকে গুৰু হিচাপে মানো আমি নামঘৰত সেৱা কৰিলে সকলো হৈ যায় ভগৱানক পাবলৈ যজ্ঞ পাতি লাভ নাই জাক জমকতা কৰি থকাৰ কোনো ধৰণৰ প্ৰয়োজন নাই হিমন্ত বিশ্ব শৰ্মা পাণ্ডা পৰিয়ালৰ কাৰণে সদায় যজ্ঞৰ কথা কৈ থাকে আমাৰ কাৰণে নামঘৰে যথেষ্ট নামঘৰ দেখিলে মূৰ দুৱাই যাওঁ মই নিজৰ মনতে ভগৱানক ৰাখি লৈছো অনবৰতে ভগৱানৰ নাম লৈ থাকো এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান পাপী মানুহ নহয় হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান পাপ কাম মই কৰা নাই মই পাপী নহয় কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দৰে কোটি কোটি টকা খৰচ কৰি যজ্ঞ পতা নাই কোনো পাণ্ডাক টকা দি ভগৱানক পোৱাৰ মোৰ কোনো ধৰণৰ প্ৰয়োজন নাই বা ইচ্ছাও নাই এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অখিল গগৈ তদুপৰি অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে আমি শ্ৰম কৰি খোৱা মানুহ সেই কাৰণে আমাৰ পাপ নাই ভগৱানেও মোক বেয়া নাপায় হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল আৰু অমিত শাহে মোক গুলিয়াই মাৰি পেলাব খুজিছিল অসমৰ আটাইতকৈ ডাঙৰ পাপীজনে হৈছে হিমন্ত বিশ্ব শৰ্মা সেইবাবে উত্তৰ প্ৰদেশ হাৰিয়ানাৰ পৰা পণ্ডিত আনি কোটি কোটি টকা খৰচ কৰি যজ্ঞ পাতি থাকে হিমন্ত বিশ্ব শৰ্মাই ভগৱানৰ ওচৰত গৈ হিমন্ত বিশ্ব শৰ্মাই কি কয় হেয়া ভাবিহে আচৰিত হওঁ পৃথিৱীৰ সকলো ভগৱানৰ ওচৰত গলেও হিমন্ত বিশ্ব শৰ্মাৰ পাপ কেতিয়াও খণ্ডন নহয় এনে ধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰধাৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে অসমৰ আটাইতকৈ পাপী মানুহজনে হৈছে হিমন্ত বিশ্ব শৰ্মা ইমানেই পাপ কৰি থৈছে যে হিমন্ত বিশ্ব শৰ্মা যদি পৃথিৱীৰ সকলো ভগৱানৰ ওচৰলৈ যায় যজ্ঞ পাতে তেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ পাপ কেতিয়াও খণ্ডন নহয় এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে তদুপৰি অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান পাপী মানুহ নহয় হিমন্ত বিশ্ব শৰ্মাৰ দৰে মই ইমান পাপ কাম কৰা নাই মই নিজৰ মনতে ভগৱানক ৰাখি লৈছো অনবৰতে ভগৱানৰ নাম লৈ থাকো মই পাপী নহয় কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দৰে কোটি কোটি টকা খৰচ কৰি আনকি যজ্ঞ পতা নাই কোনো পাণ্ডাক টকা দি ভগৱানক পোৱাৰ মোৰ কোনো প্ৰয়োজন নাই মোৰ ইচ্ছাও নাই আমি শ্ৰম কৰি খোৱা মানুহ খাতি খোৱা মানুহ সেই কাৰণে আমাৰ পাপ নাই ভগৱানে মোক বেয়া নাপায় এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে তদুপৰি ৰাম মন্দিৰ সন্দৰ্ভত স্পষ্ট স্থিতি অখিল গগৈৰ যে অসমীয়া মানুহৰ লগত ৰাম মন্দিৰৰ কোনো ধৰণৰ সম্পৰ্ক নাই অসমীয়া মানুহৰ লগত কেৱল মাত্ৰ নামঘৰৰহে সম্পৰ্ক আছে এই মুহূৰ্তত অখিল গগৈৰ ভাষ্য আমাৰ লগত আছে কি কৈছে শুনো আহক মানুহৰ লগত ৰাম মন্দিৰৰ কোনো সম্পৰ্ক নাই হে অসমীয়া মানুহৰ লগত সম্পৰ্ক আছে নামঘৰৰ আমি শংকৰী পৰম্পৰাত বিশ্বাস কৰোঁ আমি মহাপুৰুষীয় পৰম্পৰাত বিশ্বাস কৰোঁ আমি ভক্তিবাদত বিশ্বাস কৰোঁ আমি শংকৰদেৱ আৰু মাধৱদেৱক আমি গুৰু হিচাপে মানো
আমাৰ বিশেষকৈ মই যিটো কাষ্টত বিলং কৰোঁ, মই আহোম কাষ্টৰ মানুহ, মোৰ কাষ্টৰ মানুহৰ কাৰণে তাৰমানে যিহেতু আমি একদম শ্ৰমজীৱী মানুহ, আমি কাম কৰি খোৱা মানুহ, সকলো শ্ৰমজীৱী মানুহৰ কাৰণে ইমান এইবিলাকত লাগি থাকিবলৈ সময় নাথাকে। আমি একবাৰ ভগৱানৰ নাম লৈ দিওঁ। শংকৰদেৱে সেইটোকে কৈছে যে তুমি এইবিলাক কৰি থকা, যাগযজ্ঞ কৰি থকা দৰকাৰ নাই, মাজত মানুহ সোমোৱাৰ দৰকাৰ নাই, মাজত পাণ্ডা সোমোৱাৰ দৰকাৰ নাই, ভগৱানক পাবৰ কাৰণে পাণ্ডাক পইচা দিয়াৰ দৰকাৰ নাই। হিমন্ত বিশ্ব শৰ্মা নিজে পাণ্ডাৰ ফেমিলি আছিলে নহয়, গতিকে তেওঁ সদায় যাগযজ্ঞৰ কথা কৈ থাকে। মই হ'লোঁ আহোম ফেমিলিৰ পৰা যোৱা মানুহ, মই নামঘৰত মূৰটো দুৱাই যাওঁ, মই সদায় যিফালে যাওঁ নামঘৰত মূৰটো দুৱাই যাওঁ। গতিকে লগে লগে মই ভগৱানক পাই গ'লোঁ। আৰু মই নিজৰ ভিতৰতে ভগৱানক পুহিয়ে ৰাখিছোঁ। অনবৰতে মই ভগৱানৰ নাম লওঁ যেতিয়াই মন যায়। আৰু মই ইমান পাপ কৰা নাই যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকৈ, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মই ইমান পাপী নহয় যে মই কোটি কোটি টকা খৰচ কৰি যাগযজ্ঞ পাতি থাকিব লাগিব আৰু কোনোবা পাণ্ডাৰ পৰা মই আশীৰ্বাদ লৈ মই ভগৱানক পাব লাগিব। এইটো এনেকুৱা ধৰণৰ কাম কৰাৰ মোৰ কোনো প্ৰয়োজন নাই। মই জাষ্ট ভগৱানৰ নাম এটা লৈ দিওঁ, মোক ভগৱানে সদায় প্ৰাপ্তি দি আছে। নহ'লেতো হিমন্ত বিশ্ব শৰ্মাই মোকতো গোটেই জীৱন জেলত দিব খুজিছিলে আৰু কা আন্দোলনৰ সময়ত গুলিয়াই মাৰিব খুজিছিলে হিমন্ত আৰু সৰ্বানন্দনে মোক। অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দই মোক গুলিয়াই মাৰিব খুজিছিলে। বচালে কোনে? বচালে অসমৰ জনতাই, আৰু বচালে এই যে মই নামঘৰত মূৰটো দুপিয়াওঁ, সেইকাৰণে মই বাচিলোঁ। তেওঁৰ নিচিনাকৈ মই ইমান পাপ কৰি থোৱা নাই। অসমৰ আটাইতকৈ ডাঙৰ পাপিষ্ঠজনৰ নাম হিমন্ত বিশ্ব শৰ্মা, হয়নে নহয় কওক আপোনালোকে? হয়নে নহয়? চব ছাইডৰ পৰা আপোনালোকে চক, হয়নে নহয় চক আপোনালোকে? তো গতিকে তেওঁ 5 কোটি টকা খৰচ কৰি যাগযজ্ঞ পাতিব পাৰে। কি যজ্ঞ পাতে যে উত্তৰ গুৱাহাটীত যে কিবা কিবি যজ্ঞ পাতে তেওঁলোকে, সেই যজ্ঞ তেওঁলোকে ক'ৰ পৰা আনিব? উত্তৰ প্ৰদেশৰ পৰা আনিব, হাৰিয়ানাৰ পৰা তেওঁলোকে হেৰি লৈ আহে, কি কয় এইবিলাক পণ্ডিত লৈ আহে। তো আমাক দৰকাৰ নাই। আমি অসমীয়া মানুহ, আমাৰ ঘৰৰ সন্মুখত সদায় এটা নামঘৰ থাকে বা আমাৰ নিজৰ ঘৰতে এটা নামঘৰ থাকে। সেই নামঘৰটোত আমি এনে মূৰটো দুৱাই দিওঁ, হৈ গ'ল, ভগৱানে আমাক লগে লগে ভাল পাই গ'ল। কাৰণ আমি শ্ৰম কৰি খাইছোঁ, 2 নম্বৰী কৰি খোৱাই নাই। আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ, আমি 2 নম্বৰী ৰাস্তাত কোনোদিন যোৱাই নাই। গতিকে আমাক ভগৱানে বেয়াই নাপায়। তেওঁকতো ভগৱানে, তেওঁতো চাগে ভগৱানৰ সন্মুখত থিয় হয়নো কি কয় মই সেইটোহে ভাবি আচৰিত হওঁ। তেওঁ যদি ভগৱানৰ ওচৰত যায়, গডৰ ওচৰত যায়, আল্লাহৰ ওচৰত যায়, পৃথিৱীৰ সকলো ভগৱানৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা গ'লেও তেওঁ পাপক খণ্ডন কৰিব নোৱাৰে, তেওঁ যিমান পাপ কৰিছে। আৰু মোৰ কাৰণে কামাখ্যা মন্দিৰলৈ নগ'লেও, মইতো যাওঁ 3 দিন 4 দিনমান এতিয়ালৈকে কামাখ্যা মন্দিৰ গৈছোঁ বাৰু, কিন্তু মোৰ নামঘৰতে আৰু মোৰ অন্তৰত থকা ভগৱানে মোক বচাই দিব। মোক ইয়াতকৈ আৰু বেছি প্ৰয়োজন নাই। হিমন্ত বিশ্ব শৰ্মাই এইবিলাক হিন্দুত্ববাদী ৰাজনীতি কৰিবৰ কাৰণে তেওঁ এইবিলাক 2 নম্বৰী কৰি থাকক, মোক এইবিলাক কোনো প্ৰয়োজন নাই। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।